প্ৰশ্নটো চাব কি কৈছে তলৰ কোনটো সংখ্যা 13 ৰে বিভাজ্য বা ডিভিজিবল বাই 13 হয়নে আমাক তলত কেইটামান সংখ্যা দিছে আৰু এই সংখ্যাকেইটাৰ ভিতৰত কোনটো সংখ্যা 13 ৰে ভাগ কৰিলে তাৰ ভাগহে শূন্য হ'ব এটো আমাক বিচাৰিছে হয়নে এটা চাব আপুনি যদি এটা এটা কৈ আটাইকেইটা 13 ৰে ডিভাইড কৰিবলৈ যায় আপোনাৰ বহুত সময়ৰ প্ৰয়োজন হৈ যাব যাৰ বাবে আমি কি জানিব লাগিব আমি 13 ৰে ডিভিজিবিলিটিৰ যেটো আমাৰ কি আছে ট্ৰিক আছে সেই ট্ৰিকটো জানিব লাগিব সপোজ আমি এটা সংখ্যা লৈছো 2 suppose 23296 হয়নে যেতিয়া চাব এই সংখ্যাটো চাব কেইটা অংকযুক্ত এই সংখ্যাটো 5টা অংকযুক্ত হয়নে যেতিয়া আমি কি পাম তিনিটাতকৈ বেছি অংকযুক্ত এটা সংখ্যা পাম তেতিয়া আমি কি কৰিম এই সংখ্যাটোক আমি তিনিটা ডিজিটত ভাগ কৰি দিম ঠিক আছে প্ৰথম তিনিটা তাৰ পিছত দুটা পালো যতকে তিনিটা নাই আমি দুটাই লব লাগিব ঠিক আছে তিনিটা ভাগ কৰি দিলো এই 23 টো তলত আহিব 23 টো তলত আহি কি হ'ব এখিনে মাইনাস হ'ব মাইনাস কৰক 6 ৰ পৰা 3 গলে কিমান 6 ৰ পৰা 3 গলে 3 9 ৰ পৰা 2 গলে 9 ৰ পৰা 2 গলে 7 আৰু হল ঠিক আছে এটা সব 273 এই 273 ডাইরেক্ট আপুনি 13 গুণ 13 13 গুণ 26 কৰি 13 10 গুণ 130 লৈকে পাইছো মানে যেহেতু আমি এখিনিত 13 10 গুণ 130 ৰ বেছি পাইছো তেতিয়া আমি আউটাৰ ট্ৰিক আছে যে এই 273 টো আমাৰ 13 ৰে ডিভাইড যায় নে না যায় তাৰ বাবে আউটাৰ ট্ৰিক আছে সেই ট্ৰিকৰ কাৰণে কি কৰিব লাগিব আমি লাষ্টৰ ডিজিটটো সেপাৰেট কৰি ল'ব লাগিব লাষ্টৰ ডিজিটটো কি কৰি ল'ব লাগিব আমি সেপাৰেট কৰি ল'ব লাগিব আৰু ইয়াৰ লগত কি কৰিব লাগিব আমি ইয়াৰ লগত আমি কি কৰিব লাগিব 3 লগত আমি কি কৰিব লাগিব 4 ইনটু কৰিব লাগিব হয়নে 3 ৰ 4 ইনটু কৰিলে কোন হ'ব 12 হয়নে এই 12 টোকে 27 ৰ লগত কি কৰিব লাগিব প্লাস কৰিব লাগিব 12 টো কি কৰিব লাগিব 27 ৰ লগত প্লাস কৰি দিম 27 প্লাস 12 ফিজিক্যালি কোন হল আমাৰ 39 হয়নে আৰু এই 39 কিন্তু আমাৰ কি আছে 13 ৰ ঘৰত আছে 39 টো কি হয় আমাৰ 13 3 যা হয়নে 13 3 যা কিমান 13 3 যা 39 হয়নে ইয়াৰ পৰা কি গম পালো যে এই 23296 সংখ্যাটো কি হয় আমাৰ কি হয় 13 ৰে বিভাজ্য বাকি হয় 13 ৰে ডিভাইড কৰিলে ইয়াৰ ভাগে কিমান হ'ব 0 হ'ব আমি এই কথাটো বুজি পালো হয়নে ঠিক তেনদৰে এটা এই কোৱেশ্চনটো চাব এই কোৱেশ্চনটো যদি মই কি কৰো চাব এখিন তুমি তিনিটা ভাগ কৰি লৈছো তিনিটা ভাগ কৰি লৈছো হয়নে কি হল 191 আৰু 283 হয়নে মাইনাস কৰি দিয়ক কিমান হ'ব হেত 191 আৰু মাইনাস কৰি দিয়ক কিমান হ'ব 29 এখিন কোন হল 0 ঠিক আছে এটা 92 পালো তা 92 চাওক আপুনি যদি 13 ঘৰৰ নেতম জানে হয়নে 13 7 কিমান আছে 13 7 91 হয়নে তাৰ 92 কি হয় পসিবল নহয় ঠিক আছে তথাপি যদি কয় স্যাৰ মই বুজি পোৱা নাই আপুনি এনেকা কৰি দিয়ক এনেকা কৰি দিছো পিছৰটো কি কৰিব ইয়াৰ লগত কি কৰিব লাগিব 4 ইনটু কৰিব লাগিব 9 + 2 * 4 হয়নে কিমান হল এখানে 9 + 8 ইকুয়াল কিমান পালো আমি 17 আৰু 17 টো কি হয় আমাৰ 17 টো আমাৰ 13 ঘৰত নাই ঠিক আছে মানে এটো কি হল আমাৰ 13 ৰ বিভাজ্য নহব ঠিক তেনদৰে এটা ভাগ কৰি দিয়ক কিমান হল 190 খিনি মাইনাস হ'ব হয়নে 39 ঠিক আছে এটো কৰি দিয়ক আমাক লাষ্টটো কি কৰিব লাগিব তিনিটা ডিভাইড ইনটু কৰিব লাগিব 9 + 3 * 4 কিমান হ'ব এখিনিত কিমান হ'ব 9 + 12 ইকুয়াল কিমান হল 21 মানে 21 টো কি হয় আমাৰ 13 ৰ ঘৰত নাই মানে এটো কি হ'ব আমাৰ 13 ৰ বিভাজ্য নহব ঠিক তেনদৰে এটা ভাগ কৰি দিয়ক 192 মাইনাস কৰক কিমান হল 91 আমি সকলোৱে জানো 13 7 যা 91 আপুনি যদি জানে তাৰ পিছত আৰু কিন্তু এখিনি কৰিব নালাগে আপুনি যদি নাজানে এই সব 93 যদি আপুনি নাজানে তেতিয়া আপুনি এনে কৰিব পাৰে যেনেকা ঠিক তেনদৰে কি হৈছে 273 আপুনি নাজানে কাৰণ আপুনি 13 10 যা 130 এখিনি লকে হে পৰিছে হয়নে আৰু 13 7 যা 91 এটো কিন্তু আপুনি জানে তাৰ পিছত কিন্তু আপুনি পিছত কৰিব নালাগে যদি আপুনি নাজানে এখিনি সাপোজ পালে 991 আপুনি নাজানে তেতিয়া কিন্তু আপুনি এই প্ৰসেছত কৰিব লাষ্টৰ ডিজিটটো লগত কি কৰিব 4 পূৰণ কৰিব 4 পূৰণ কৰাৰ পিছত কি যিমান ওলাই হেতু কি কৰিব ইয়া সংখ্যা দুটাৰ লগত কি কৰিব প্লাস কৰি দিছো 27 লগত প্লাস কৰি দিছো তাৰ পিছত আমি 39 পাইছো আৰু 39 টো যেটো আমাৰ 13 ঘৰত আছে তেতিয়া আমি ক'ব পাৰিম এই গুটেই ডাঙৰ সংখ্যাটো কি আমাৰ 13 বিভাজ্য হয় ঠিক তেনদৰে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি আমাৰ শুদ্ধটো কোনটো হল অপচন সি যেটো আমি ডাইৰেক্ট 91 বলো তাৰ পিছত কিন্তু আমি এই পদ্ধতিখিনি কৰিব নালাগে যদি 91 নাপাই বেলেগ ডাঙৰ সংখ্যা পাল হয় 130 তকৈ ডাঙৰ সংখ্যা পাল হয় তেতিয়া কিন্তু আমি এই পদ্ধতিটো কৰি কিনে চেক কৰিব পাৰিলো হয় ঠিক আছে এটা সব আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব কি আছে 22295 মানে এই সংখ্যাটো 13 ৰ বিভাজ্য হয় নে নহয় এইটো আপুনি পৰীক্ষা কৰি কমেন্ট কৰি জনাব প্ৰশ্নটো সব আমাৰ এডিআৰই 2024 ত আহি গৈছে হয়নে প্ৰশ্নটো বহুত সিম্পল হয় কিন্তু বহুত ষ্টুডেন্টে কি কৰিলে ভুল কৰি থৈ আহিলে হয়নে কোড ভুল সব কি কৰিছে সব 8/88 ককচোন কিমান হ'ব 8/88 হয়নে 8/88 কি কৰিছে বহুতে ইয়াতে কি কৰিলে 8/88 কি লিখি দিলে 11 লিখি দিলে আৰু 11 ৰ লগত ইনটু কৰিলে ইনটু কৰি কিনে উত্তৰ বহাই
দিলে তাতে কি হৈ গল ভুল হৈ গল মানে 8 divided by 88 8 divided by 88 11 নহয় হয়নে 8 divided by 88 কিন্তু 11 নহয় কিমান হয় জানে না 8 divided by 88 কিমান হয় 1 by 11 এইটোৱে আমাৰ শুদ্ধ উত্তৰ বহুতে কি কৰিলে ইয়াত 8 divided by 88 কি লিখিলে 11 লিখিলে 11 টো ইয়াৰ লগত ইনটু কৰিলে আৰু ফুল উত্তৰটো কৰি থৈ আহিলে আৰু বহুতৰ কি হল উত্তৰে নোলাল স্যাৰ উত্তৰে নোলাল হয়নে সব কেনে কৰিব লাগিব আমি কৰিবলৈ চেষ্টা কৰো হয়নে কিমান পাম এখিনিত 8 divided by 88 কৰি কিমান পাম আমি 1 by কিমান পাম এখিনি কিন্তু আমি 1 by 11 হয়নে 1 by 11 হয়নে আৰু 11 কি কৰিব লাগিব লগত কাটাকাটি কৰিব লাগিব কাটাকাটি কৰিব জানো না জানো 11 টা কাটিলে এবাৰ সব এটা সব 11 তে যাবনে না যাব 11 তে যাবনে না যাব চাব লাগিব না 11 তে যাবনে না যাব চাব লাগিব চাও কেনে চাব লাগে এটা আন্ডাৰলাইন কৰক এটা আন্ডাৰলাইন কৰিলো কিমান হল 8 16 8 কিমান হল 16 8 কিমান হল 24 আৰু বাকি কিমান থাকিল 24 পালো হয়নে আৰু বাকিটা যোগ কৰক 24 হয়নে 24 ল 24 বিয়োগ কৰিলে কিমান হ'ব 0 মানে 11 ৰে যাব কাটাকাটি কৰি দিয়ক 11 ৰে কাটিলে এবাৰ আৰু 11 ৰে কাটো ইটো কিমান হ'ব ইটো 11 8 গুণ 88 হয়নে 0 আৰু কিমান হল 11 8 গুণ 88 হয়নে আকৌ কিমান হল 0 0 আকৌ 11 8 গুণ 88 হয়নে এখিনি যদি আপুনি পাতি গুণ কৰিব বিচাৰে তথাপি কৰিব পাৰে আৰু যদি এনেও কাটিব বিচাৰে তথাপি কৰিব পাৰে মানে শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন এ 808008 হয়নে ঠিক একেদৰে সবই কোশ্চনটো চাব 7 divided by 77 into 77777077 হয়নে কোশ্চনটো সব একে তা কি আছে এটা কি আছে 8 আছে এটা কিমান আছে 7 আছে কাটাকাটি কৰিলে আমি কিমান পাম आंसर পাম 707007 হয়নে ঠিক একেদৰে মই যদি আপোনাক এটা কোশ্চন দিও আপোনাক যদি মই এটা কোশ্চন দিও 6 divided by 66 হয়নে into 6666066 হয়নে ইয়াৰ উত্তৰ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব